নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিলে স্বাস্থ্য বিভাগৰ ফালৰ পৰা। যিহেতু গ্ৰেড 3 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে, নন টেকনিকেলৰ পোষ্টসমূহ মুকলি কৰি দিছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদন কেনেদৰে কৰিব, আবেদন কৰোঁতে আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'তে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যিহেতু স্বাস্থ্য বিভাগৰ ফালৰ পৰা নতুনকৈ গ্ৰেড 3 লেভেলৰ পোষ্ট মুকলি কৰি দিছে, যিসমূহ আপোনালোকৰ নন টেকনিকেলৰ পোষ্ট হয়, এই পোষ্টসমূহত আপুনি অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পায়, তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে DHS আছাম ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 191টা গ্ৰেড 3 লেভেলৰ পোষ্ট মুকলি কৰি দিছে, যিসমূহ পোষ্ট আপোনালোকে নন টেকনিকেলৰ পোষ্ট দেখিবলৈ পাব। এই পোষ্টসমূহ যিহেতু অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচৰ ফালৰ পৰা যিহেতু পোষ্টসমূহ মুকলি কৰি দিছে, যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, প্ৰতিটো পোষ্টৰ ক্ষেত্ৰত আপোনালোকৰ দৰমহা পাতি কেনেকুৱা হ'ব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যিহেতু ইয়াতে লিখা আছে, Directorate of Health Service Assam has released an advertisement for the recruitment of 191 grade 3 non-technical post. যিহেতু মই কৈছোঁ আপোনালোকক, গ্ৰেড 3 লেভেলৰ যিসমূহ নন টেকনিকেলৰ পোষ্ট মুকলি হৈছে, DHSৰ ফালৰ পৰা যিহেতু মুকলি কৰি দিয়া হৈছে, ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচৰ ফালৰ পৰা 191টা পোষ্ট মুকলি কৰিছে, গ্ৰেড 3 লেভেলৰ পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকৰ লাষ্ট ডেটটো দেখিবলৈ পাব 21/9/2025। যিহেতু ছেপ্টেম্বৰ মাহৰ 21 তাৰিখলৈকে আপুনি পোষ্টসমূহৰ লাষ্ট ডেট দেখিবলৈ পাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে এটা DHS আছাম ৰিক্ৰুটমেণ্ট 2025ৰ অভাৰভিউটো দিয়া আছে। আপোনালোকৰ প্ৰথমৰ যিটো পোষ্ট আছে, পোষ্টটোৰ হৈছে হেল্থ এডুকেটৰ পোষ্ট মুকলি হৈছে। টোটেল পোষ্ট ইয়াতে আপুনি 78টা পোষ্ট দেখিবলৈ পাব। কেটেগৰী ৱাইজ আপোনাৰ ভেকেঞ্চিসমূহ দিয়া আছে। ইউআৰ কেটেগৰীৰ কাৰণে আছে আপোনাৰ 40টা পোষ্ট আছে, SCৰ কাৰণে আছে 5টা পোষ্ট, STP কাৰণে আছে আপোনাৰ 8টা পোষ্ট, আৰু ST হিলছৰ কাৰণে আছে 4টা পোষ্ট, OBC MOBCৰ কাৰণে আছে 20টা পোষ্ট আছে। OBC MOBCৰ যিসকল 3 টাইপছৰ হয়, তেওঁলোকৰ কাৰণে এটা পোষ্ট মুকলি হৈছে। এই পোষ্টটোৰ ক্ষেত্ৰত আপোনাৰ চেলাৰী কথা ক'বলৈ গ'লে 14,000 পৰা 70,000লৈকে আপুনি দৰমহাসমূহ লাভ কৰিব পাৰিব। লগতে আপোনালোকৰ গ্ৰেড পেটো থাকিব 7,600 টকালৈকে আপোনাৰ গ্ৰেড পেটো থাকিব। যিটো আপোনালোকৰ 2 নম্বৰত পোষ্ট আছে, জুনিয়ৰ এছিষ্টেণ্ট বা একাউণ্ট এছিষ্টেণ্টৰ কাম পোষ্ট হয়, তাতে আপোনালোকৰ 72টা পোষ্ট দেখিবলৈ পাব। কেটেগৰী আছে, ইয়াতো আপোনাৰ ভেকেঞ্চিসমূহ দিয়া আছে। ইউআৰ কাৰণে আছে আপোনালোকৰ 36টা পোষ্ট আছে, SCৰ কাৰণে আছে 6টা আছে, STP কাৰণে আছে 7টা আছে, ST হিলছৰ কাৰণে আছে 4টা, আৰু OBC MOBCৰ কাৰণে 18টা আছে। OBC MOBCৰ 3 টাইপছৰ কাৰণে এটা আছে। আপোনালোকৰ কাৰণে এইটো এটা ভাবি ল'ব যে SC কাৰণে 6টা আছে বুলি আপোনালোকৰ SC কেণ্ডিডেটে আবেদন নকৰাকৈ নাথাকিব। যিসমূহ নেকি ইউআৰটো আপোনালোকৰ 36টা ভেকেঞ্চি আছে, তাতো যদি আপুনি সোমাব পাৰিব। যদি আপুনি আনৰিজাৰ্ভত সোমাব পাৰে, ইউআৰ পোষ্টটো আপুনি ল'ব পাৰিব। SC বুলি কথা নাই, কোনো STP বুলি কথা নাই। যদি আপুনি আনৰিজাৰ্ভত সোমায়, তেতিয়া আপুনি 36টাৰ ভিতৰত আপুনি জবটো পাব পাৰিব। এই পোষ্টটোৰ ক্ষেত্ৰতো আপোনালোকৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে 14,000 পৰা আৰম্ভ কৰি আপুনি 70,000লৈকে চেলাৰীসমূহ লাভ কৰিব পাৰিব। লগতে আপোনাৰ এইটো পোষ্টৰ আপোনাৰ গ্ৰেড পেটো থাকিব 6,200 টকাকৈ আপোনাৰ গ্ৰেড পেটো থাকিব। 3 নম্বৰত যিটো আছে আপোনাৰ বেচিক হেল্থ ৱৰ্কাৰ, যিটো আপোনাৰ BHW হয়, তাতে আপোনাৰ 41টা পোষ্ট দেখিবলৈ পাব। কেটেগৰী আছে, আপোনাৰ ভেকেঞ্চিসমূহ দিয়া আছে। ইউআৰ কাৰণে আছে 21টা আছে, SCৰ কাৰণে আছে 3টা আছে, STPৰ কাৰণে আছে 4টা আছে, ST হিলছৰ কাৰণে আছে 2টা, OBC MOBCৰ কাৰণে 11টা আছে, আৰু ইয়াতে কোনো ধৰণৰ OBC MOBCৰ 3 টাইপছৰ কাৰণে পোষ্ট নাই। এই পোষ্টটোৰ ক্ষেত্ৰতো আপোনাৰ দৰমহাৰ ক্ষেত্ৰত ক'বলৈ গ'লে 14,000 পৰা আপুনি 70,000লৈকে লাভ কৰিব পাৰিব, কিন্তু আপোনালোকৰ গ্ৰেড পেটো 5,600 টকাকৈ লাভ কৰিব পাৰিব। বয়সৰ সময়সীমাটো দিয়া আছে, আপুনি এই পোষ্টটোত আবেদন কৰিবলৈ মিনিমাম 18 বছৰ হ'ব লাগিব। মেক্সিমাম আপুনি 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ইলেকশ্যনসমূহো ল'ব পাৰিব। যদি আপুনি OBC MOBCৰ কেণ্ডিডেট হয়, তেনেহ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। যদি আপুনি ST বা SCৰ কেণ্ডিডেট হয়, তেনেহ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। আৰু যদি আপুনি PWBDৰ কেণ্ডিডেট হয়, তেনেহ'লে আপুনি 10 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব।
এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে এই পোষ্টটোত আবেদন কৰিবলৈ গ্ৰেজুৱেশ্যন আপোনাৰ কমপ্লিট থাকিব লাগিব, লগতে আপোনাৰ 6 বছৰীয়া এখন কম্পিউটাৰ চাৰ্টিফিকেট বা ডিপ্ল'মা থাকিব লাগিব, তেতিয়াহে আপুনি এই পোষ্টটোত আবেদন কৰিবলৈ পাৰিব। এতিয়া এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড সেইটো আপোনাৰ থাকিব লাগিব, তেতিয়া আপুনি আবেদন কৰিবলৈ ইলিজিবল হ'ব। ইয়াতে এপ্লিকেশ্যন ফিজ, ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে আবেদনসমূহ কৰি ল'ব পাৰিব, যিহেতু 21 ছেপ্টেম্বৰ তাৰিখলৈকে আপোনাৰ লাষ্ট ডেট আছে। যদি আপুনি এতিয়াও আবেদন কৰা নাই আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটটো হৈছে আপোনালোকৰ 12 ছেপ্টেম্বৰ তাৰিখৰ পৰা, যিহেতু আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনাৰ 21 ছেপ্টেম্বৰ তাৰিখলৈকে আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, 12 ছেপ্টেম্বৰৰ পৰা আপুনি 21 ছেপ্টেম্বৰলৈকে আপুনি আবেদনসমূহ কৰিব পাৰিব। বৰ্তমান আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হোৱা নাই, যিহেতু আজি 12 ছেপ্টেম্বৰ হোৱাই নাই। 12 ছেপ্টেম্বৰ হ'বলৈ এতিয়াও আপোনালোকৰ হাতত 5 দিন সময় আছে। যদি আপুনি আবেদন কৰিব বিচাৰে 12 ছেপ্টেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব। যদি ইণ্টাৰেষ্টেড হয় এই পোষ্টটোৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।